আকাশে এতিয়া বুঢ়া শালিকীৰ মাত উলিয়াব। প্ৰেমৰ কিন্তু যাদুৱে বেলেগ দেই। কি মানুহক কি কৰি পেলায়। আকাশকে চোৱা। আজি ইমান ৰ'দ, তাতে আকৌ তুমি ফুলনিত কাম কৰি আছিলা। বৰ্মা, হাই প্ৰেছাৰ আছে, অলপতো খিয়াল ৰাখা। আজি মই দৰৱটো খাবলৈ পাহৰিলোঁ। কোম্পানীৰ সকলো ইম্পৰ্টেণ্ট ডিটেইলছ ইয়াত আছে। মই নাথাকিলে তোক লাগিব নহয়। এইটোনো কি দৰকাৰ? সকলো ডিটেইলছ দেখোন ছিষ্টেমতে ছেভ আছে। আৰে ছিষ্টেমত থাকিলেও সকলো ইম্পৰ্টেণ্ট ডিটেইলছ হাৰ্ড কপি ৰখাটো মই বিশ্বাস কৰোঁ। ল, তুমি ইমান দায়িত্বহীন কেনেকৈ হ'ব পাৰাহে? এখন ফাইল চম্ভালিব নোৱাৰিলে তুমি? হা? বাছ এইটোৱে এটা কাম তুমি জানা। এতিয়া বহি বহি কান্দা, তাৰ বাহিৰে একো নাই। কি কৰোঁ এতিয়া মই? এতিয়া কোম্পানীৰ দায়িত্ব তোক আৰু ইমনক দিছোঁ, গতিকে প্ৰব্লেম হ'লে তহঁতৰে হ'ব। আৰু সিক বোৱাৰী কৰি ভুলেই কৰিলোঁ নেকি? কি কৈছা দেউতা এইবোৰ? চৰি, বেয়া নাপাবি, খঙতে ওলাই গ'ল মুখৰ পৰা। আৰু সেই বাকী গুণবোৰ দেখি মই শিক্ষাৰ কথা পাহৰিয়ে গ'লোঁ। উপায় নাই, কি কৰিবি? বৰ্তা, আপুনি ইমান চিন্তা নকৰিব, মই আছোঁ নহয়। মই চাওঁচোন প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পাৰি। আস্থা, তুমি? মই এটা কাম কৰোঁ আকাশ, ইমন দাক সুধি যি যি পেপাৰ আছিল গোটেইখিনি কালেক্ট কৰি মই এটা ফাইল বনাওঁ। মোক জাষ্ট এদিন সময় দিয়া তুমি। আৰু চিয়'ৰ? য়েছ, আই এম। দেখিলা, আস্থাক মই HR এপইণ্টমেণ্ট কৰি কিমান ভাল কাম কৰিলোঁ। চাই থাক, আস্থাই তোক বিপদত পৰিবলৈ নিদিয়ে। আৰোহী, এইবোৰ কি কৰি আছা তুমি? আজিৰ পৰা ইয়াত এই চাকি ধূপ একো নজ্বলাব। কি? চাওঁ, থোৱা। মই কৈছোঁ এইবোৰ আগতে যেনেকৈ আছিলে তেনেকৈ থোৱা। কিন্তু কোনো কিন্তু নাই। তুমি এইবোৰ কিয় কৰি আছা? মই বুজি নাই পোৱা বুলি ভাবিছা তুমি? তুমিয়ে ভাবাচোন, এনেকুৱা কৰিবলৈ পাই জানো? কালি নিজে কৰা ভুলৰ শুধৰণি এই ধৰণে কৰিব বিচাৰিছা তুমি? হা? এই আকৌ কান্দা আৰম্ভ হ'ব আৰু কান্দিব নালাগে। মাত্ৰ আগলৈ অলপমান সাৱধান। আৰু এটা কথা, কালি যদি মই অলপ বেছিয়ে বেয়াকৈ ক'লোঁ তেতিয়াহ'লে বেয়া নাপাবা। আই এম চৰি। তুমিহে মোক বেয়া নাপাবা, মই তোমাক ডাঙৰ সমস্যাত পেলাইছোঁ। ইটছ অ'কে। আস্থাই মোক বহুত সহায় কৰিলে। এতিয়া ইমান একো প্ৰব্লেম নাই, তুমি টেনশ্যন নল'বা। ৰ'বা, মই অলপ আস্থাৰ ওচৰত পাম।
আস্থা আকাশ থেংক ইউ ছ' মাছ তুমি ইয়াত থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ ছ' মাছ তুমি মোৰ কাৰণে আজি বহুত কষ্ট কৰিলা তুমি নথকা হ'লে আজি চাগে মই বহুত ডাঙৰ প্ৰব্লেমত পৰিলোঁ হয় ইটছ অ'কে আকাশ তুমি মোক কিয় থেংক ইউ কৈছা আফটাৰ অল এজ এন এমপ্লয়ী এইটোতো মোৰ ডিউটি তুমি মোৰ কাৰণে জাষ্ট এমপ্লয়ী নহয় আস্থা তুমিতো মোৰ কি তুমিতো মোৰ বেষ্ট ফ্ৰেণ্ড হয় সেইকাৰণেতো তুমি ইমান কষ্ট কৰিলা নহয় জানো অঁ মই তোমাক প্ৰব্লেমত চাবলৈ নোৱাৰোঁ আকাশ সেইকাৰণে কৰিছোঁ ব্ৰিলিয়াণ্ট মুন তোমাৰ ছবিখনৰ আধাখিনি মই এতিয়াহে বুজিছোঁ এক গুলি দুই চিকাৰ অঁ বৌ এক গুলি দুই চিকাৰ বেচেৰি আৰোহিবলৈ মোৰ বেয়াই লাগিছে আন শত্ৰুৰ পৰা বাচিব পাৰিলেও নিজৰ আপোন শত্ৰুৰ পৰা কেনেকৈ বাচিব প্ৰেক্টিকেল কথা নহয় জানো আৰু সেই যি ভুলেই নকৰক কিয় মই তোমাৰ কাৰণে সদায় আছোঁ তোমাৰ সকলোবোৰ কষ্ট মই মোৰ পাতি লওঁ হ'ব দিয়া কিবা এটা ব্যৱসায় আৰম্ভ কৰোঁ নেকি খুব ভাল কথা লক্ষীৰ লগত আলোচনা কৰি যি ভাল হয় তাকে কৰা কৰিছোঁ আলোচনা মুন মোৰ কিন্তু আকাশলৈহে বেয়া লাগিছিল বেচেৰাই ঘৰৱালীৰ লগতো শান্তিত থাকিব নোৱাৰে আৰু বাহাৰৱালীৰ লগতো নোৱাৰে হয় দিয়ক চাব আকৌ আকাশ দাই সন্ন্যাস নললেহে ৰক্ষা পিছে সন্ন্যাস ল'লে আপোনাৰেই লাভ হয় লাভ লাভ মানে কিয় প্ৰকাশ বৰুৱাৰ এই বিশাল সম্পত্তিৰ মালিক অকলে ইমন্দা নহ'ব জানো মুন তুমিও যে আৰু ঠেট সুখী হৈ লোৱা বৌ সুখী হৈ লোৱা এতিয়াই সুখী হৈ লোৱা এই সম্পত্তি মই কাকো ভোগ কৰিবলৈ নিদিওঁ কাকোৱে ভোগ কৰিবলৈ নিদিওঁ কাৰো অধিকাৰ নাই এই সম্পত্তিৰ ওপৰত বৌ তোমাৰো নাই তোমাকো ভোগ কৰিবলৈ নিদিওঁ এই সম্পত্তি
আৰু সেই যি ভুলেই নকৰক কিয় মই তোমাৰ কাৰণে সদায় আছোঁ তোমাৰ সকলোবোৰ কষ্ট মই মোৰ পাতি লওঁ হ'ব দিয়া মই আহোঁ ৰ'বা অফিচলৈ যাবলৈ ৰেডি হওঁ তুমি আজি ঘৰতে থাকি কাম কৰা ঠিক আছে বাই আস্থা ভগৱানে সকলোকে ছেকেণ্ড চান্স নিদিয়ে তোমাক যদি সেই ছেকেণ্ড চান্স দিছে তোমাৰ আশাবোৰ পূৰণ কৰিবলৈ তেনেহ'লে সেই চান্স কেতিয়াও এৰি নিদিবা ঠিকেই কৈছে আপুনি ভগৱানে আমাৰ জীৱনটো পুনৰ সঠিকভাৱে সুন্দৰকৈ পৰিচালনা কৰিবলৈ বহুত সুবিধা দিছে এই সুবিধা মই বিফলে যাবলৈ নিদিওঁ এৰা মোৰ ভনীজনীয়ে জীৱনটোত যথেষ্টখিনি কষ্ট পালে ভৱিষ্যতে যাতে তাই আৰু এনে দুখ কষ্টৰ সন্মুখীন হ'ব লগা নহয় কথা দিলোঁ লক্ষীক আৰু মই দুখ পাবলৈ নিদিওঁ সকলো ফালৰ পৰা সুখেৰে উপচাই পেলাম এই ভাবিছোঁ কিবা এটা ব্যৱসায় আৰম্ভ কৰোঁ নেকি খুব ভাল কথা লক্ষীৰ লগত আলোচনা কৰি যি ভাল হয় তাকে কৰা কৰিছোঁ আলোচনা মূলধনৰ বাবে এতিয়া বেংকত লোন বিচাৰিব লাগিব জমা যদি তেনেকৈ বেংকত নাই নহয় সেইটো অৱশ্যে ডাঙৰ সমস্যা বৰ্তমান মোৰ হাততো তেনেকৈ জমা পইচা বিশেষ নাই তথাপিও কিবা এটা ব্যৱস্থাটো নিশ্চয় কৰিব লাগিব ঘৰৰ ভেটিৰ কাগজ জমা দিলে বেংকে লোন দিম বুলি কৈছে কি তুমি ঘৰ মাটি বন্ধকত থৈ লোন ল'বা আৰু দেখোন অন্য উপায় নাই মোক উত্তৰ দিয়ে বৌ দিবলৈ দিয় যি কৰে কৰি থাক এতিয়া বুজিছে নহয় আমি কি কৰিব লাগিব আৰু মাৰ ঔষধ মনত আছে নিশ্চয়
চাইছা এনেকৈ? চাইছোঁ এইজনীৰ মুখত দেখোন অলপো গিল্টি ফিলেই নাই। চোৱা কেনেকৈ ফূৰ্তিত কাম কৰি আছে। ভাবিছিলোঁ আজি মুখত দুখ দেখিম। কথাটো ময়ো ভাবিছোঁ। তাৰমানে আমাৰ কালিৰ প্লেনিঙো ফেইল। হাউ ইজ ইট পচিবল? আৰোহী, আকাশ শুনা না, মই অফিচলৈ যাওঁ। তুমি এই টেবলেট দুটা মাক খুৱাই দিবা যেনে তেনে। হ'ব। এইটো এটা, ইটো 1 ঘণ্টাৰ পিছত, ঠিক আছে। আৰু এইটো ভাত খোৱাৰ পিছত। মনত থাকিবতো? একদম সময়মতে খুৱাব লাগিব কিন্তু। হ'ব, মই খুৱাই দিম। চাবা আকৌ, মায়ে টেবলেট খাই বেয়া পায়, গতিকে যেনে তেনে খুৱাবা। আকাশ চাবা আকৌ উল্টা পুল্টা কৰিব। টেবলেটৰ নাম মনত থাকিব জানো আৰোহী? পাৰিম বৌ, ইমানো নজনা নহয়। অ'কে, ভাল কথা দেন। ঠিক আছে দিয়া, মই যাওঁ। মই আগবঢ়াই দিওঁ ব'লা। মোক উত্তৰ দিয়ে। দিবলৈ দিয়, যি কৰে কৰি থাক। এতিয়া বুজিছে নহয় আমি কি কৰিব লাগিব। আৰু মাৰ ঔষধ মনত আছে নিশ্চয়। আছে